এয়া আজি জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তোহাৰী চৰণৰ ৰেণুঘট গুটি বাৰে কৰো প্ৰণাম ৰাগৰ। আজি মোৰ দাদাৰ বাৰ্ষিক কৰ্মভাগী আছিলে। ইয়াতে এজন নাই আমি নিয়ম মাফিক কৰিছোঁ আৰু এজন আমাৰ হৰিজন নামঘৰৰ ভকত এজনক মাতি আনি আমাৰ ঘৰতে গৃহাগত কৰাই আসনে ভূষণে তেখেতক কীৰ্তন পুথি ভাগি পাঠ কৰিবলৈ নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতে নিমন্ত্ৰণ কৰিলে, গতিকে লৈ এই পাঠভাগিত আমি দেখাব নোৱাৰিলোঁ বাৰু। আৰু এয়া মোৰ ঘৰৰ পৰিয়াল। মই মধুৱে কৈ আছোঁ বাৰু, নোৱালী ৰেলগেটৰ। এয়া মোৰ বৌ হয়, এয়া এজনীও বৌ হয়, এইটো মোৰ ল'ৰা হয়, এজন বাই এপিনে চাই দে। এইজন আমাৰ মাজু দাদাই খুটাটোৰ ওচৰত এইগৰাকী মোৰ ধৰ্মপত্নী ভাইজা। আৰু এই যে বগা কাপোৰখন লৈ আছে মোৰ নবৌ হয়। গতিকে বাৰ্ষিক কৰ্মভাগী কৰিছোঁ। এতিয়া আমি আহাৰ গ্ৰহণটো কৰিছোঁ আৰু ভকতকো দিছোঁ। গতিকে লৈ প্ৰভুৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ, ভালে কুশলে যেন কৰ্মভাগী হৈ যাওক আৰু আমাকো ঘৰখনত অপয়ামংগল যেন নহয়, মৃতক দেৱতাই যেন কোনো প্ৰমাদৰ ভাগি নকৰে। বহুতো সপোন দেখাই আছিলে তেওঁ, সেইকাৰণে কৰি পেলালোঁ কামটো। আমি অসমীয়া সমাজৰ মানুহ যেতিয়া কৰিবই লাগিব। গতিকে অকণমান মানে ডেট বাৰটোত আমি কৰিব নোৱাৰিলোঁ, পানীও হৈছিলে ঘৰত। গতিকে আজি কৰিলোঁ, আজি এই ভিডিঅ'টো কৰিছোঁ আপোনালোকলৈ, মোৰ সশ্ৰদ্ধ সকলো ভক্তপ্ৰাণ ৰাইজলৈ। গতিকে লৈ মই নমস্কাৰ জনাইছোঁ। জয় গুৰু শংকৰ।